বদৰুদ্দিন নাজমল ডাঙৰীয়া গাত দুখ নাই, আমাৰ জনসাধাৰণৰ যিসকল বকী আছে তেওঁলোকৰ গাত দুখ আৰু চৰকাৰখনৰ গাত দুখ। কাৰণ চৰকাৰখনে সহায় নকৰাৰ কাৰণে আজি বদৰুদ্দিন নাজমল ডাঙৰীয়া ভৰিত পৰিবলগীয়া হৈছে অসমীয়া ৰাইজ। উপসাগৰত খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন নাজমলৰ ভৰিত পেলাই দিলে, কিমান দুখ লগা কথা। মৌলানা বদৰুদ্দিন নাজমল ডাঙৰীয়াৰ বিষয়ে এইকেইদিন যি মানুহে মন্তব্য কৰি আছে আৰু যিসকলে মন্তব্য বেয়াকৈ কৰিছে, মই তেওঁলোকক কওঁ যে বদৰুদ্দিন নাজমল ডাঙৰীয়াই যিখিনি সহায় কৰিছে শিৱসাগৰবাসীয়ে পাহৰিব নালাগে। দুই এজন ব্যক্তি থাকিবই তেওঁক বেয়া পোৱা, আৰু কোনোবা বিৰোধী দলৰ ব্যক্তিও থাকিব তেওঁক এনেধৰণে ক'বলৈ। মন্ত্ৰী জয়ন্ত মৌল বৰুৱা ডাঙৰীয়াই এটা কথা কৈ আছে যে ইষ্ট ইণ্ডিয়া কোম্পানী লিখীয়া হ'বলৈ গৈ আছে, যে তেওঁলোকে আহি পানি প্ৰথমতে ব্যৱসায় কৰিবলৈ সোমাইছে, তেওঁলোকে আহি পানি দখল কৰিব বিচাৰিছে। মই আপোনাক ক'ব বিচাৰিছোঁ, জয়ন্ত মৌল ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ মন্ত্ৰীসভাই যদি এনেধৰণে মৌলানা বদৰুদ্দিন নাজমল ডাঙৰীয়াৰ ধৰণে যদি সহায় কৰিলেহেঁতেন, আজি বদৰুদ্দিন নাজমল ডাঙৰীয়াক ভৰিত নধৰিলেহেঁতেন জনসাধাৰণে। কাৰণ আপোনালোকে যদি খোৱা পানী ব্যৱস্থা কৰি দিলেহেঁতেন প্ৰথমৰ পৰাই, তেতিয়া বদৰুদ্দিন নাজমল ডাঙৰীয়াক ভৰিত নধৰিলেহেঁতেন। আপোনালোকে যদি ঘৰৰ আশ্ৰয় দিলেহেঁতেন, যদি আপোনালোকে গোটেই আজি যিসকল জনসাধাৰণে আহি পানি ঘৰ বনাই দিছে, যিসকলে এতিয়াও ৰাস্তাত আছে তেওঁলোকক ঘৰ বনাই দিছে, আজি ছালমান খানেও ঘৰ বনাই দিছে, কিয় বনাই দিবলগীয়া আছে? আপোনালোকৰ লাজ লগা নাই? কাৰণ চৰকাৰখনে যদি কৰোঁ বুলিলে এসপ্তাহৰ ভিতৰত গোটেই মানুহখিনি বাঁহৰে ঘৰ বনাই দিব পাৰে, কাৰণ তেওঁলোকৰ ওচৰত বহুত মানুহ আছে, তেওঁলোকে হুকুম দিলে গোটেই মানুহ দৌৰি আহিব পাৰে। সেইটো আপোনালোকে যদি কৰিলেহেঁতেন, আজি বদৰুদ্দিন নাজমল ডাঙৰীয়াৰ ওচৰত ভৰিত নধৰিলেহেঁতেন। কাৰণ ভুক্তভোগীসকলে গম পায় বিপদৰ সময়ত যি সহায় কৰিব তেওঁক ভগৱান ৰূপেৰে তেওঁক চায়, যে যিসকলে ভৰিত ধৰিছে তেওঁলোকৰ এজন ভগৱান ৰূপী হৈ পৰিছে নাজমল ডাঙৰীয়া। যদি আপোনালোকেও এনেধৰণে যদি সহায় কৰিলেহেঁতেন, ভগৱান ৰূপী হৈ থাকিলেহেঁতেন আপোনালোকে। তাৰমানে এইটো বুজাইছে যে আপোনালোকক এনেকৈ ধৰণে ভৰিত ধৰা নাই আৰু নাজমল ডাঙৰীয়াক ভৰিত ধৰিছে, সেইটো আপোনালোকে বুজাব বিচাৰিছে। এইটো নহয়। আজি বদৰুদ্দিন নাজমল ডাঙৰীয়া ফূৰ্তি লগা নাই? 2 কোটি টকা আহি পানি নামঘৰত টকা দিছে, ৰাইজক টকা দিছে। ৰাইজক কিয় টকা দিছে? মানুহে এতিয়া এইটো টাইমত হাজিৰা কৰিবলৈ যাব নোৱাৰে। আজি ওচৰ চুবুৰীয়া যিখন গাঁৱত মানুহে হাজিৰা ইঘৰে কৰিছিলে, ইঘৰৰ পৰা সিঘৰৰ মানুহে, সেইকেইঘৰো এতিয়া বিপদত, আৰু সেই হাজিৰা ক'ত কৰিব? তেওঁলোকক আহি টকা 1000 হওক, 500 হওক, 2000 হওক তেওঁলোকক দিছে। যদি আপোনালোকে সহায় কৰিবলৈ গ'লহেঁতেন, তেতিয়াহ'লে বদৰুদ্দিন নাজমল ডাঙৰীয়াক কোনেও গণিতাই নকৰিলেহেঁতেন। কিন্তু আপোনালোকে নোযোৱাৰ কাৰণে আজি বদৰুদ্দিন নাজমল ডাঙৰীয়াক আদৰি লৈছে, আৰু সেয়া আপোনালোকৰ জ্বলন্ত হৈছে, আপোনালোকে জ্বলিছে। আপোনালোকে এইটো ক'ব নোৱাৰিলে যে তেওঁলোক বাংলাদেশী কৈ আছে। মই চৰকাৰ বিৰোধী নহয়, কিন্তু আপোনালোকে কোৱাৰ কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ। জনসাধাৰণক আপোনালোকে বিভ্ৰান্তি সৃষ্টি কৰিছে। বিভ্ৰান্তি সৃষ্টি নকৰিব। এই টাইমত চব দুৰ্যোগৰ সময়ত মানুহে সহায় কৰিবলৈ আহিছে, তেওঁলোকক আপোনালোকে উৎসাহ দিব লাগে। আপোনালোকে মহিলাকেইগৰাকীক কিয় কোৱা নাই যে মহিলাকেইগৰাকীয়ে কিয় ভৰিত ধৰিলে? সেইটো কিয় কোৱা নাই? বদৰুদ্দিন নাজমল ডাঙৰীয়াই কৈছিলে নেকি মই 500 টকা দিছোঁ, তোমালোকে মোক ভৰিত ধৰা, মই তেতিয়াহে 500 টকা দিম? বদৰুদ্দিন নাজমল ডাঙৰীয়া হাতত ধৰ্মতেই নাই ভৰিত ধৰা, তেওঁলোকৰ ধৰ্মত নায়েই ভৰিত ধৰা। তেওঁলোকে নিজে আহি ভৰিত ধৰিছে। সেইটো বদৰুদ্দিন নাজমল ডাঙৰীয়াক কেনেকৈ দুখ হ'ল? সেইটো দুখ হ'ব লাগে মহিলাকেইগৰাকীক, আমাৰ অসমীয়া মানুহৰ মহিলাকেইগৰাকীক দুখ হ'ব লাগে। আৰু মই এটা ইয়াত কথা কৈ দিওঁ যে আপোনালোকে অসমীয়া কৈ থাকে। অসমীয়া কোন? ইয়াত অসমত বসবাস কৰা সকলোখিনিয়ে অসমীয়া। আজি মাৰোৱাৰী, বিহাৰী, আহোম, কছাৰী, কোচ, কলিতা, মানে দাস, যিয়ে নহওক, মানে মুছলিম যিয়ে নহওক, সকলো অসমীয়া। অসমখন অসমীয়া সেইফালৰ পৰাই হৈছে। আমাৰ কোনো হিন্দুত্ববাদী ছিষ্টেম নাই ইয়াত, আমি অসমীয়াহে। আপোনালোকে কথাবিলাক চিন্তা কৰিব। অকল ৰাজনীতি, প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতি নকৰিব। এই আপোনালোকে মানুহখিনিয়ে বানাক্ৰান্ত মানুহখিনিয়ে দুৰ্যোগত ভুগিছে আৰু আপোনালোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। এইটো নকৰিব। কাৰণ বদৰুদ্দিন নাজমল ডাঙৰীয়াৰ গাত দুখ নাই। যদি প্ৰকৃততে দুখ আছে, আমাৰ অসমীয়া গাত দুখ আছে। বদৰুদ্দিন নাজমল ডাঙৰীয়া কেতিয়াও দুখ নাই। তেওঁ আহি পানি মানুহ সহায় কৰিছে। তেওঁক বদনাম কৰিবৰ কাৰণে একাংশই উঠি পৰি লাগিছে, আৰু মাজতে অখিল গগৈক কৰিবলৈ লৈছিলে উঠি পৰি, এতিয়া বদনাম কৰিবলৈ লাগিছে বদৰুদ্দিন নাজমল ডাঙৰীয়াক। বদৰুদ্দিন নাজমল ডাঙৰীয়াই যিখিনি মানুহৰ মৰম পাইছে, সেই মৰমখিনি মানে কেনেকৈ আমি আঁতৰাব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰিছে। এইবিলাক নকৰিব। আৰু এইবিলাক আপোনালোকে প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতি নকৰিব। কাৰণ যোৰহাট
শিৱসাগৰ, চৰাইদেউ, গোলাঘাট বহুকেইখন জিলাত আজি বানত মানুহে খুব কষ্টৰে আছে। সেই কষ্টখিনি আপোনালোকে উপভোগ কৰিবলৈ পৰা নাই। আপোনালোক এচিত থকা মানুহ, এচিৰ পৰা গাড়ীত নামে, এচি ৰুমৰ অফিচত সোমাই, এচি ঘৰত থাকে। সেইকাৰণে আপোনালোকে ইয়াৰ অনুতাপটো বুজি পোৱা নাই। গতিকে আপোনালোকে ভাবি চিন্তি কথা ক'ব, এনেধৰণে কথা আবুল তাবুল বকি নাথাকিব। আচলতে মই কম বুলি ভবা নাছিলোঁ, মই কালিয়ে ক'লোহেঁতেন, কিন্তু আপোনালোকে এই কথাবিলাক যে ছ'চিয়েল মিডিয়াত বা নিউজত এনি টাইম বজাই আছে, সেইটো কাৰণে ক'বলৈ বাধ্য হৈছোঁ। আৰু এগৰাকীয়ে কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া ক্ষমা খুজিব লাগে। কিহৰ কাৰণে ক্ষমা খুজিব লাগে? হে, আপুনি কিয় সেই মানুহখিনিক সহায় নকৰিলে? যদি আপুনি সহায় কৰিলেহেঁতেন আজি অসমীয়া মানুহখিনিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভৰিত নধৰিলেহেঁতেন। আপোনালোকে অকল TRP পাবৰ কাৰণে, প্ৰচাৰ হ'বৰ কাৰণে আবুল তাবুল বকিবলৈ আহে। সেইগৰাকী মানুহ যিগৰাকীয়ে সেৱা কৰি আছে, কেইঘৰ মানুহক আপুনি সহায় কৰিলে এতিয়ালৈকে? এইবিলাক যি টি গাই নাথাকিব, মানুহক শান্তিৰে থাকিবলৈ দিয়ক। মানুহে যি কৰিছে কৰিবলৈ দিয়ক। আপোনালোকে গাই থাকিলে কাম নাই। আৰু মই চৰকাৰকো কৈছোঁ, আপোনালোকে যদি প্ৰথমৰ পৰা সহায় কৰিলেহেঁতেন আজি এই অৱস্থালৈ অসমীয়া মানুহবোৰ নগ'লহেঁতেন। এইটো গোটেই যিমানখিনি দুখ আছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ গাত দুখ নাই, আমাৰ জনসাধাৰণৰ যিসকল বকি আছে তেওঁলোকৰ গাত দুখ, আৰু চৰকাৰখনৰ গাত দুখ। কাৰণ চৰকাৰখনে সহায় নকৰাৰ কাৰণে আজি বদৰুদ্দিন আজমল ডাঙৰীয়া ভৰিত পৰিবলগীয়া হৈছে অসমীয়া ৰাইজ। ধন্যবাদ। জয় আই অসম।